এজন পাইলটে ইজনক সুধিছে আপুনি কি অফ কৰিলে ইজনে কৈছে মই অফ কৰা নাই আৰু 1:38:54 দ্বিতীয়টো সুইচ অন কৰি দিয়া হয় কিন্তু তেতিয়া লাগে বহুত দেৰি হৈ গৈছিল 737 ম্যাক্স এয়াৰলাইন্সৰ ক্ষেত্ৰতো সিমিলাৰ কাৰণত এক্সিডেন্ট হৈছিল ইথিওপিয়ান এয়াৰলাইন্সৰ ক্ষেত্ৰতো সেম ৰিজনটো উল্লেখ কৰা আছিল এই যোনবিলাক ইনভেষ্টিগেশন ব্যুৰোৰ ব্যক্তি তেওঁলোকে মুটা অংকৰ পইচা লৈ হয়তো সেই বোয়িংৰ পৰা তেওঁলোকে তথ্যবিলাক ফলাবলৈ চেষ্টা করে कोई भी पायलट की गलती नहीं थी भारत में तो 10 करोड़ किसी को खिया देंगे तो बाप बदल देगा रिपोर्ट बदलने की तो बात छोड़िए नमस्कार बंधुসকল 12 জুন 2025 সনত আহমেদাবাদত জি এক অভিশপ্ত এয়াৰ এক্সিডেন্ট হৈছিল জিটো দুৰ্ঘটনাৰ ফলত 270 জন ব্যক্তিৰ মৃত্যু হৈছিল সেই দুৰ্ঘটনাটোৰ এক্স্যাক্টলি এক মাহৰ পিছত এয়াৰক্ৰাফ্ট এক্সিডেন্ট ইনভেষ্টিগেশন ব্যুৰো চমুকৈ AAIB-এ তেওঁলোকৰ প্ৰথম প্ৰাৰম্ভিক ৰিপৰ্টটো জমা কৰিছে এই ৰিপৰ্টটোত কিছুমান আচৰিত লগা কথা পোহৰলৈ আহিছে আৰু সেই কথাবোৰ পোহৰলৈ অহাৰ লগে লগে বহুতো বিতৰ্কৰ সৃষ্টি হৈছে এই ৰিপৰ্টটোত এনেকুৱা কিছুমান ঘটনা পোহৰলৈ আহিছে বা ৰিপৰ্টটোত তেওঁলোকে এনেকুৱা কিছুমান কথা ফাদিল কৰিছে যোনবিলাক কথা গম পোৱাৰ পিছত আপুনিও ভাবিব হয়তো এই গোটেই ঘটনাটোৰ কাৰণে পাইলট কেজনেই দোষী AAIB-ৰ প্ৰাৰম্ভিক ৰিপৰ্ট মতে এয়াৰ ইণ্ডিয়াৰ ককপিটৰ ভয়েস ৰেকৰ্ডিংত স্পষ্টকৈ শুনা পাইছে এজন পাইলটে আন এজন পাইলটক কৈছে যে আপুনি কিয় ফুয়েল সাপ্লাই সুইচ কিটা বন্ধ কৰি দিলে ইজন পাইলটে লগালগ উত্তৰ দিছে নাই মই বন্ধ কৰা নাই মানে আলটিমেটলি এই গোটেই দুৰ্ঘটনাটো সেই দুটা ফুয়েল সাপ্লাই সুইচ বন্ধ হৈ যোৱাৰ কাৰণে হৈছে বুলি সেই যোনটো ৰিপৰ্ট তাতে দেখাবলৈ চেষ্টা কৰা হৈছে হেতু কিমান দূৰ সত্য হেতুক লৈ পেলাই এতিয়া বহুত ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আহিছে AAIB ৰিপৰ্টত উল্লেখ কৰা মতে এৰোপ্লেনত থকা ফুয়েল সাপ্লাই সুইচ দুটা বন্ধ হৈ থকাৰ কাৰণে এই এক্সিডেন্টটো হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে এই গোটেই ঘটনাটো গম পাইছে ককপিটৰ ভয়েস ৰেকৰ্ডাৰ থ্ৰুদি আৰু সেই ৰেকৰ্ডিংখিনি ব্ল্যাক বক্সত জমা হৈ থাকে এৰোপ্লেনখন উৰা মৰাৰ 2 মিনিট মানৰ পিছতে প্ৰায় 1:38 সেই সুইচ কিটা বন্ধ হৈ আছে বুলি এৰোপ্লেনৰ এজন পাইলটে গম পায় আৰু দ্বিতীয়জন পাইলটক খুধে যে তেওঁ সেই সুইচটো কিয় অফ কৰিলে আৰু দ্বিতীয়জন পাইলটে আচৰিত হৈ পেলাই লগে লগে উত্তৰ দিয়ে যে তেওঁ অফ কৰা নাই আৰু তাৰ কিছু সেকেন্ডৰ পিছতে 1:38:52 প্ৰথম সুইচটো অন কৰা হয় আৰু 1:38:54 দ্বিতীয়টো সুইচ অন কৰি দিয়া হয় কিন্তু তেতিয়া লাগে বহুত দেৰি হৈ গৈছিল যেহেতু অলৰেডি অল্টিটিউড কমি আহিছিল বা সেই বিমানখনৰ হাইটটো কমি আহিছিল সেইবাবে সেই বিমানখন গৈ পেলাই এখন মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰে আৰু সেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় এতিয়া কোৱা হৈছে যে সেই বিমানখন যদি আৰু 100 মিটাৰ ওপৰতো থাকিলে হলে তেতিয়াও কিন্তু সেই বিমানখনে ধুনিয়াকে কন্ট্ৰোল কৰি পেলাই আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰিলে হলে কাৰণ সেই বিমানখনৰ ইঞ্জিন কিটা যদিও নেকি ফুয়েল সাপ্লাই কাট হৈ যোৱাৰ কাৰণে বন্ধ হৈ গৈছিল আকৌ কিন্তু 1:38:52 আৰু 54 সুইচ কিটা অন কৰি দিয়া হৈছিল বা ফুয়েল সাপ্লাইটো আকৌ অন কৰি দিয়া হৈছিল আৰু তাৰ ফলত ইঞ্জিন কিটা আকৌ চলিবলৈ আৰম্ভ কৰিছিল কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল সেই বিমানখনে অল্টিটিউড ধৰিব নোৱাৰিলে তললৈ নামি আহে আৰু গৈ পেলাই সেই মেডিকেল হস্পিটালখনৰ হোষ্টেলত খুন্দা মাৰে আৰু সেই ভয়ংকৰ ঘটনাটোত 270 জন ব্যক্তিৰ প্ৰাণ যাব লগা হয় এই দুৰ্ঘটনাটো হোৱাৰ পাছৰে পৰা বিভিন্ন মহলে বিভিন্ন ধৰণে এই ঘটনাটোৰ ওপৰত প্ৰিজিউম কৰি আহিছিল বা তেওঁলোকৰ মন্তব্য দি আহিছিল কিন্তু আজি এমাহৰ পিছত যোনটো মন্তব্য বা যিটো ৰিপৰ্ট AAIB-এ সাবমিট কৰিলে সেই ৰিপৰ্টটো কিন্তু সাবমিট হোৱাৰ পিছত এতিয়া আৰু বেছি বিতৰ্কৰ সৃষ্টি হৈছে বা বিতৰ্কৰ সূচনা হৈছে সেই ৰিপৰ্টটোত কোনো ধৰণৰ যান্ত্ৰিক বিজুতিৰ কথা উল্লেখ কৰা নাই বা সেই সুইচ কিটাৰ কোনো ধৰণৰ তেনেকুৱা মাল ফাংশনিং হৈছিল বা বেয়া হৈ গৈছিল বুলি উল্লেখ কৰা নাই তাতে ডাইৰেক্টলি কোৱা হৈছে যে সেই সুইচ কিটা অফ কৰি দিয়াৰ ফলত বা অফ হৈ থকাৰ ফলত সেই দুৰ্ঘটনাটো সংঘটিত হৈছে কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব যে সেই বোয়িং বিমানৰ এনে ধৰণে সুইচ অফ হৈ গৈ বা ফুয়েল সাপ্লাই বন্ধ হৈ এক্সিডেন্ট হোৱাৰ এইটো প্ৰথম ঘটনা নহয় বোয়িং 737 ম্যাক্স এয়াৰলাইন্সৰ লগতো সেম ঘটনা হৈছিল সেই দুৰ্ঘটনাটো বহুত কিজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু সেই দুৰ্ঘটনাটো বোয়িং কৰ্তৃপক্ষই একেদৰে বেলেগৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ কেইবছৰ মানৰ পিছতে ইথিওপিয়ান এয়াৰলাইন্সতো ঠিক একেই দুৰ্ঘটনা সংঘটিত হয় আৰু তাৰ পিছৰে পৰা কিন্তু বোয়িংৰ সেফটিৰ ওপৰত নানান ধৰণৰ প্ৰশ্ন উত্থাপন হয় আৰু তেওঁলোকৰ মুখা খুল খায় কিন্তু আজি ইমান বছৰৰ পিছত আকৌ সেই যেন একেই ঘটনাৰ পুনৰাবৃত্তি হ'ল বোয়িংয়ে আকৌ চেষ্টা কৰিছে
সেই পাইলটসকলক দুখ দি পেলাই তেওঁলোকৰ নিজৰ ৰেপুটেশ্যনটো ৰক্ষা কৰিবলৈ এনেকুৱা ধৰণৰ দুৰ্ঘটনা প্ৰথম নহয় এই ডাঙৰ ডাঙৰ কোম্পানীবিলাকে USA বেছ কোম্পানীবিলাকে যেতিয়া দুখ কৰে তেওঁলোকে সেই দুখটো নিজৰ গাত কেতিয়াও ল'বলৈ নিবিচাৰে কাৰণ তেওঁলোকৰ ৰেপুটেশ্যন বেয়া হ'লে হয়তো সেই হাজাৰ হাজাৰ কোটি টকীয়া বিমানবিলাক ক্ৰয় নকৰিব বা পৃথিৱীত তেওঁলোকৰ এটা বেয়া ইমেজ আহিলে তেওঁলোকৰ কোম্পানীটো হয়তো এদিন বহুত লছত যাব পাৰে বা বন্ধও হৈ যাব পাৰে আৰু সেই কাৰণে হয়তো এই ৰিপৰ্টতো তেওঁলোকে হাত সাৰিবলৈ ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনৰ 2018 চনৰ এটা ৱাৰ্নিঙৰ কথা উল্লেখ কৰে সেই ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনে 2018 চনৰ ডিচেম্বৰ মাহত এয়াৰ ইণ্ডিয়াৰ এই ফ্লাইটবিলাকৰ কাৰণে বা বয়িং ফ্লাইটবিলাকৰ সেই সুইচটোৰ মাল ফাংচনিং বা সেই সুইচটোৰ মেইনটেনেন্সৰ কথা উল্লেখ কৰিছিলে মানে সেই সুইচটোৰ কথা উল্লেখ কৰিছিলে যে সেই সুইচটো হয়তো কেতিয়াবা বেয়া হৈ পেলাই ফুয়েল সাপ্লাইটো বন্ধ হ'ব পাৰে হেতু চেক কৰিবলৈ গৈছিলে মানে কোম্পানীটো এটো ক'ব বিচাৰিছে যে আমিতো আপোনালোকক সুইচটোৰ কথা অলৰেডি কৈ থৈছো যে সুইচটো মেইনটেনেন্স কৰিব লাগিব বা সুইচটো অলপমান বিসংগতি আছে আৰু এতিয়া সেই কাৰণে গোটেই দায়িত্বটো এয়াৰ ইণ্ডিয়া বা ভাৰতৰ আৰু এয়াৰ ইণ্ডিয়াৰ মতে সেই ফ্লাইটখন উৰাৰ আগত সম্পূৰ্ণ ইনস্পেকচন কৰা হৈছিল পাইলটসকলৰ ইনস্পেকচন কৰা হৈছিল তেওঁলোকে ৰেষ্টত আছিল না নাই হেবিলাক পৰীক্ষা কৰা হৈছিল তেওঁলোকৰ হেলথ পৰীক্ষা কৰা হৈছিল মুঠতে A to Z পৰীক্ষা কৰা হৈছিল তাৰ পিছতহে এৰোপ্লেনখন উৰিবলৈ দিয়া হৈছিল আৰু সেই এৰোপ্লেনখন যোন কেজন পাইলটে চলাইছিল তেওঁলোক ওয়েল এক্সপেৰিয়েন্স পাইলট আছিল কিন্তু তাৰ পিছতো আজি সেই ঘুৰাই পকাই গৈ পাইলট এৰৰ হিচাপত এই গুটেই দুৰ্ঘটনাটো হয়তো তেওঁলোকে দেখাই পেলাই নিজৰ দুখ হাত খাৰি নিজৰ ৰেপুটেশ্যন বচাবলৈ চেষ্টা কৰিছে আৰু এই ৰিপৰ্টটো পোৱাৰ পিছতে আলপা তথা এয়াৰলাইন পাইলট এছ'চিয়েশ্যন জাঙুৰ খাই উঠে তেওঁলোকে কয় যে এনেকুৱা ধৰণে ডাইৰেক্টলি পাইলটৰ ওপৰত সদায় দুখ দিলে নহ'ব কাৰণ সেই যোনটো সেই সুইচটো ইমান সহজভাৱে অন অফ কৰিব পৰা এটা সুইচ নহয় বিভিন্ন ধৰণৰ প্ৰচেছৰ মাজদিহে সেই সুইচটো অন অফ কৰিব পৰা যায় সেই সুইচটো এনেকুৱা সুইচটো নহয় যে হাত লাগি পেলাই অফ হৈ যাব পৰা এটা অৱস্থাত থাকে বা অজানিতে হাত লাগি পেলাই হেতু অফ হৈ যোৱাটো ইমান সম্ভৱ নহয় আৰু তেওঁলোকে এই ৰিপৰ্টটোৰ পোৱাৰ পিছতে বহুত দুখ প্ৰকাশ কৰে আৰু কয় যে সদায় এই ধৰণে পাইলটৰ ওপৰত দোষাৰোপ দি হাত সাৰিবলৈ চেষ্টা কৰিলে নহ'ব এতিয়া কথাটো হৈ গ'ল ইমান ডাঙৰ এটা দুৰ্ঘটনা হ'ল 270 জন ব্যক্তি মৰিব লগা হ'ল আৰু তাৰ কাৰণ কি সেই ইঞ্জিন দুটাৰ ফুয়েল সাপ্লাই সুইচটো অফ হৈ যোৱাৰ কাৰণে বা সেই ৰিপৰ্টত লিখা মতে অফ কৰি দিয়াৰ কাৰণে এতিয়া আসল ঘটনাটো কি আমি নাজানো আমি ক'বলৈ বিচৰা নাই যে হেতু পাইলট এৰৰ হ'ব নোৱাৰে কিন্তু আমি কেনেকে ভাবি লম যে হেতু পাইলট এৰৰ হ'ব কাৰণ এনেকুৱা ধৰণৰ দুৰ্ঘটনা একেই সেম কাৰণত কিন্তু আগতে বহুবাৰ হৈছে সেই বয়িং ফ্লাইটৰ লগত এনেকুৱা ধৰণৰ দুৰ্ঘটনা এটো প্ৰথম নহয় অলৰেডি মই কৈছো 737 MAX এয়াৰলাইন্সৰ ক্ষেত্ৰতো সিমিলাৰ কাৰণত এক্সিডেন্ট হৈছিল ইথিওপিয়ান এয়াৰলাইন্সৰ ক্ষেত্ৰতো সেম ৰিজনটো উল্লেখ কৰা আছিল আৰু 2018 চনত ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনে ডিসেম্বৰ মাহত এয়াৰ ইণ্ডিয়াক উল্লেখ কৰিছিল যে সেই সুইচটোৰ অলপমান বিসংগতি হ'ব পাৰে যদি ইমান বিসংগতি থাকে তেতিয়াহলে সেই বয়িংয়ে সেই সুইচটো কিয় সলোৱা নাছিল এয়াৰপোৰ্ট অথৰিটি বা এয়াৰপোৰ্ট অথৰিটিৰ লগত জড়িত ব্যক্তিসকলে বয়িংক কিয় প্ৰেছাৰ দিয়া নাছিল বা এয়াৰ ইণ্ডিয়াক কিয় প্ৰেছাৰ দিয়া নাছিল যে সেই সুইচটো সলাব লাগে এটা সাধাৰণ বা এটা সৰু সুইচৰ কাৰণে আজি যদি শ মানুহৰ প্ৰাণ যাব লগা হয় তেতিয়া হলে আমি কাক দুখ দিম আমি সেই দুজন পাইলট যোনসকল এতিয়া বৰ্তমান নাই পৃথিৱীত তেওঁলোকক দুখ দি পেলাই আমি কি হাত সাৰিবলৈ চেষ্টা কৰিম সদায় এতিয়া বহুতো লোকে কৈ আছে যে এই যোনবিলাক ইনভেষ্টিগেশ্যন ব্যুৰৰ ব্যক্তি তেওঁলোকে মোটা অংকৰ পইচা লৈ হয়তো সেই বয়িংৰ পৰা তেওঁলোকে তথ্যবিলাক সলাবলৈ চেষ্টা কৰে বা মেনিপুলেট কৰি পেলাই গোটেই দুখটো মেন মেড কাৰণ বুলি দেখাই পেলাই বয়িংক হাৰি যাবলৈ হয়তো তেওঁলোকে সুৰুঙা দিবলৈ বিচাৰিছে ঠিক সেইদৰে খানসাৰেও এটা ভিডিও প্ৰকাশ কৰিছে इसका रिपोर्ट नहीं जारी करने देगा सर क्योंकि बोइंग कंपनी को लाखों फायदा हो रहा है इसमें कोई भी पायलट की गलती नहीं थी भारत में तो 10 करोड़ किसी को खिया देंगे तो बाप बदल देगा रिपोर्ट बदलने की तो बात छोड़िए তেওঁলোকে বয়িং হাৰি যাব পৰাকে ৰিপৰ্টটো বনাব পাৰে হ'ব পাৰে সুইচটো অফ হৈছে কিন্তু সেই ৰেকৰ্ডিংত স্পষ্টকৈ উল্লেখ আছে যে এজন পাইলটে ইজনক সুধিছে আপুনি কি অফ কৰিলে ইজনে কৈছে মই অফ কৰা নাই যদি অফ কৰা নাই তেতিয়াহলে অটোমেটিক্যালি কেনেকৈ অফ হৈ গ'ল সেই সুইচ কেইটাত অবভিয়াসলি বিসংগতি আছিল আৰু বিসংগতি থকাৰ ফলত আকৌ একেই ধৰণৰ দুৰ্ঘটনা হ'ল এবাৰ যদি প্ৰথমবাৰ হলে ঠিক আছে হয়তো পাইলটৰ দুখ আছে পাইলটে হাত লাগি পেলাই বন্ধ হৈ গ'ল কিন্তু এনেকুৱা ধৰণৰ ঘটনা এবাৰ প্ৰথম হোৱা নাই আৰু সেই সুইচ কিটা ইমান সহজতে অন অফ কৰিব পৰা সুইচ নহয় হেকিটা ম্যানুৱেল সুইচ বহুত সেফটি কিছুমান প্ৰিকশনৰ মাজেদিহে সেই সুইচ কিটা ৰখা হৈছে যাতে হাত লাগিলেও সেই সুইচ কিটা অফ অন হৈ নাযায় কাৰণ সেই বিমানখন যেতিয়া উৰণ অৱস্থাত থাকিব সেই সুইচ কিটা সদায় অনেই থাকিব লাগিব কিবা ইমাৰ্জেন্সি কাৰণত যদি ইঞ্জিন জ্বলি যায় ফুয়েল সাপ্লাই অফ কৰিব লগা হয় বা বিমানখন ৰখাই দিয়াৰ পিছত ফুয়েল সাপ্লাই যদি বন্ধ কৰিব লগা হয় তেতিয়াহে সেই সুইচ কিটা অন অফ কৰা হয়
ইয়াতে আৰু এটা পইণ্ট আমি ভাবিব পাৰোঁ, যদি সেই ইঞ্জিনলৈ ফুৱেল ছাপ্লাই কৰা ছুইচকেইটা প্ৰথম অৱস্থাতে বন্ধ আছিলে বা ইনস্পেকশ্যন কৰোঁতে তেওঁলোকে ভালদৰে নাচালে বন্ধ হৈ থাকিলে, তেতিয়া কিন্তু সেই বিমানখন উৰাই নামাৰিলে হ'লে, কাৰণ ফুৱেল ছাপ্লাই নাপালে সেই ইঞ্জিনকেইটা কেনেকৈ চলিব, বিমানখন কেনেকৈ উৰিব। আৰু দ্বিতীয় কথা, সেই 2-1 মিনিটৰ পিছত ওপৰত গৈ কিয় দুইটা ইঞ্জিনৰ ছুইচ বন্ধ কৰিব? এটা ইঞ্জিনৰ ছুইচ বন্ধ হ'লেও বেলেগ কথা, যে এজন পাইলটে কৰি দিলে, দুজন পাইলট আছে, দুটা ছুইচ কেনেদৰে একেলগে বন্ধ হৈ যাব পাৰে? কাৰণ সেই বিমানবিলাকত এটা ইঞ্জিন বন্ধ হৈ গ'লেও দ্বিতীয়টো ইঞ্জিনে গোটেই বিমানখন কণ্ট্ৰল কৰি পেলাই আকৌ সুকলমে লেণ্ড কৰিব পৰা ক্ষমতা থাকে, কাৰণ সেইবিলাক ডাঙৰ ডাঙৰ ইঞ্জিন। সেই বিমানখনে 270 জন ব্যক্তিৰ লগতে 54,000 লিটাৰ পেট্ৰল লৈ পেলাই উৰা মাৰিছিলে। ইমান ডাঙৰ কেনেকৈ এটা মিছ হ'ব পাৰে? আৰু বয়িঙে বা আমেৰিকাই আগৰ দৰে একেই নিজৰ দুখটো আমাৰ পাইলটসকলৰ ওপৰত দিবলৈ চেষ্টা কৰিছে, বা এই গোটেই দুৰ্ঘটনাটো এটা মেন মেড কাৰণ বুলি তেওঁলোকে পৰ্ট্ৰে কৰিব বিচাৰিছে। আৰু ৱেষ্টাৰ্ণ মিডিয়াত এই গোটেই দুৰ্ঘটনাটো এটা মেন মেড কাৰণ বুলি অলৰেডি তেওঁলোকে পাব্লিছ কৰি দিলে। মানে তেওঁলোকৰ বয়িঙৰ গাত কোনো ধৰণৰ দুখ নাই, বা তেওঁলোকৰ কোম্পানীৰ গাত কোনো দুখ নাই। তেওঁলোকৰ কোম্পানী ভাল, আগতেও ভাল আছিলে, এতিয়াও ভাল বুলি তেওঁলোকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু সেই বয়িঙৰ ক'লা ইতিহাস অলৰেডি বহুবাৰ মানুহে প্ৰত্যক্ষ কৰিছে। তেনেকুৱা ধৰণৰ দুৰ্ঘটনা বহুবাৰ সংঘটিত হৈছে। ইয়াতে কিন্তু আমাৰ ভাৰতৰ কৰ্তৃপক্ষৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। সেই আমেৰিকাই নিজৰ কোম্পানী বচাবলৈ চাব, ৱেষ্টাৰ্ণ মিডিয়াই নিজৰ কোম্পানী বচাবলৈ চাব, কিন্তু আমাৰ ইণ্ডিয়া মিডিয়াই কি কৰি আছে? আমাৰ ভাৰতৰ মিডিয়াই কি কৰি আছে? তেওঁলোকে কিয় এই বয়িঙক এতিয়া প্ৰশ্ন কৰা নাই? তেওঁলোকে কিয় এই অথৰিটিবিলাকক প্ৰশ্ন কৰা নাই, বা ইনভেষ্টিগেশ্যন ব্যুৰোবিলাকক কিয় প্ৰশ্ন কৰা নাই? সেই ব্যুৰোত জড়িত ভাৰতৰ যোনসকল ব্যক্তি, ডাঙৰ ডাঙৰ অফিচাৰসকল, তেওঁলোকক কিয় প্ৰশ্ন কৰা নাই? এইদৰে তেওঁলোকে বেলেগক দুখ দি, বা যোনসকল ব্যক্তি বৰ্তমান নাই, যোন দুজন পাইলট বৰ্তমান এই পৃথিৱীতে নাই, তেওঁলোকক দুখ দি পেলাই তেওঁলোক আঁতৰি যাব পাৰিব নেকি? খান ছাৰে কোৱা নিচিনা সঁচাই তেওঁলোকে শ কোটি টকাৰ লেনদেন কৰিছে নেকি? তেনেকুৱা ধৰণৰ লেনদেন হ'লেও কিন্তু আচৰিত হ'বলগীয়া নাই, কাৰণ আমাৰ ভাৰতত এইবিলাক ঘটনা যেতিয়ালৈকে বহুবাৰ নহয় তেতিয়ালৈকে বহুত লাইটলি লোৱা হয়। ভাৰতৰ লগত নহয়, USA লগত হোৱা হ'লে বয়িঙৰ ওপৰত হয়তো হাজাৰ হাজাৰ কোটি টকাৰ ফাইন লাগি গ'ল হ'লে, এয়াৰ ইণ্ডিয়াৰ ওপৰত হয়তো হাজাৰ হাজাৰ কোটি টকাৰ ফাইন লাগিল হ'লে, বা সেই বয়িং কোম্পানীটো বন্ধেই কৰি দিলে হ'লে, কিন্তু ভাৰতৰ অথৰিটিৰ তেনেকুৱা কিন্তু সাহস নাই, বা তেওঁলোকে হয়তো খান ছাৰে কোৱা নিচিনা বা পাইলটসকলে ক'বলৈ বিচৰা নিচিনা তেওঁলোক হয়তো ভিতৰি ভিতৰি মেনেজ হৈ থাকে। এইবোৰ কিন্তু বহুত দুখ লগা কথা। চ' এনেকুৱা ধৰণৰ ঘটনা যাতে আগলৈ কেতিয়াও নহওক, যি কাৰণতে ঘটনাটো নহওক, সেই কাৰণবিলাকৰ আচল ৰুটটো উলিয়াব লাগে, আৰু যদি বয়িং দোষী হয়, বয়িঙৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ 270 জন ব্যক্তিৰ প্ৰাণৰ যি মূল্য, সেই মূল্য কিন্তু এটা কোম্পানীৰ মূল্যতকৈ বহুত বেছি ডাঙৰ। সেই কোম্পানীটোৱে এবাৰ নহয়, দুবাৰ নহয়, এনেকুৱা ধৰণৰ বাৰম্বাৰ দুৰ্ঘটনাৰ সন্মুখীন কৰাই আহিছে, শ ব্যক্তিৰ প্ৰাণ লৈছে। সেই কোম্পানীটোক কিয় বচাবলৈ চেষ্টা কৰিব লাগে? যদি সঁচাই বচাবলৈ চেষ্টা কৰিছে, যোনসকলে এই চেষ্টা কৰিছে, যোনসকলে এই অপচেষ্টা কৰিছে, তেওঁলোকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ।